ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ স্কিন কেয়াৰৰ বাবে খুব যিটো আপোনাৰ ছানবাৰ্ণ হ'লে কামত দিয়ে, লগতে আপোনাৰ ব্লেক হেডছ পৰিলেও কামত দিয়ে। গোটেইখিনি মিলাই মই এটা আপোনাৰ পেক ৰেডি কৰিম, তো আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকিব। মই ৰাতিয়ে আপোনাৰ এইটো দালি আৰু চাউল অকণমান তিয়াই থৈ দিওঁ। তাৰপিছত এতিয়া মই এইটো ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এইটো আপোনালোকে গাখীৰেৰেও বনাব পাৰে, দৈৰেও বনাব পাৰে, নাইবা পানী অকণমান দিও বনাব পাৰে। আৰু তিতি থাকিলে আপোনাৰ যদি তৰাই নথয় আপুনি এনেকৈ ডাইৰেক্ট মিক্সাৰ গ্ৰাইণ্ডাৰত দিলে, পানী নিদিলেও হয়। পেষ্ট বনোৱাৰ পাছত মই ইয়াতে আপোনাৰ 2 টকীয়া কফি এপেকেট মিক্স কৰি দিম। হৈ গ'ল মোৰ পেক ৰেডি। আপোনালোকে ইয়াতে মুলতানী মিটিও এড কৰিব পাৰে দেই। এতিয়া মই গা ধোৱা নাই, গা ধোৱাৰ আগতে এতিয়া মই গোটেই মুখত, হাতত, ডিঙিত ধুনীয়াকৈ লগাই শুকাব দি এনেদৰে আপোনাৰ ধুই পেলাম। আৰু আপোনালোকে এই নাকৰ ব্লেক হেডছ থকাখিনিৰ কাৰণে খুব ভাল। ব্লেক হেডছ থাকিলে আপোনাৰ অকণমান শুকোৱাৰ পাছত ধুনীয়াকৈ ঘঁহি দিলে বৰ ধুনীয়াকৈ চাফা হৈ যায়, নহ'লে ষ্টিকডাল দি গুচাবলৈ বৰ কষ্ট হয় ন, সেইটো কাৰণে ভাল। এনেদৰে ধুনীয়াকৈ আৰু আপোনালোকে ইয়াতে মৌ মিক্স কৰিব পাৰে দেই। মোৰ যিহেতু আজি মৌ নাছিলে, সেই গৈছে, মই সেইকাৰণে দিয়া নাই। মৌটো দিলে খুব ভাল, কাৰণ স্কিনটো টাইট কৰে ন মৌটোৱে। কেঁচা গাখীৰো দিব পাৰে, একো নাই, কাৰণ ঘৰুৱা সামগ্ৰী যিকোনো ব্যৱহাৰ কৰিলেওতো স্কিনৰ কাৰণে সকলোখিনি ভালেই ন। তো এতিয়া মই এনেদৰে ভালকৈ লগাই লওঁ। এয়া লগাই ল'লোঁ গোটেই মুখৰ পৰা ডিঙি আৰু হাতত। বিশেষকৈ মোৰ এই ছানবাৰ্ণ খুব হয় দেই হাতৰ, নাজানো হাতৰ ছানবাৰ্ণটো বেছি, সেইকাৰণে পূৰা হাততো ভালকৈ লগাই দিছোঁ। লগাই দি এতিয়া শুকাব দিম। শুকোৱাৰ পাছত ধুনীয়াকৈ ধুই পেলাম আৰু আপোনালোকক পাৰ্থক্যটো দেখুৱাই দিম বাৰু। এয়া মই ধুনীয়াকৈ লগাই মেলি ধুই দিলোঁ। চাওকচোন স্কিনটো কি ধুনীয়া চাফা হৈছে। আচলতে এইটো খুব ধুনীয়া কাম কৰে, এইটো ফেচ পেকে। আৰু এই যে গা ধুই আহিছোঁৱেই এতিয়া, আপোনালোকে এনেদৰে লগাই চাবচোন, খুব ভাল ৰিজাল্ট পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।